নমস্কাৰ। লিপি আৰু পাঠ সমীক্ষা কাকতখনৰ আপোনালোকৰ যিটো 1 নম্বৰৰ খ কুটিল লিপিৰ বিষয়ে এটি আলোচনা আগবঢ়াওক এই এছাইনমেণ্টৰ এনচাৰটো দিব লৈছোঁ। ইতিমধ্যে এই কাকতখনৰ মই লিপিৰ বিকাশৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে দিলোঁ। এইটো পূৰ্বতে লিখা আছিলে, এইটো ইয়াতে লিখা আছে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ চেনেলত যাব আপোনালোকে। তাৰপিছত আপোনালোকে চাব দেখিব যে আপোনালোকে যিটো প্লেলিষ্ট আছে সেই প্লেলিষ্টত টাচ কৰিব। প্লেলিষ্টত টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্লেলিষ্টসমূহ আহিব। প্ৰথমেই দেখা পাব আপোনালোকে যে 3rd চেম এছাইনমেণ্ট 2026 ইয়েৰ এনচাৰ। তাত টাচ কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। তললৈ আপোনালোকে স্ক্ৰল কৰিলে দেখা পাব যে ইতিমধ্যে মই 17টা এছাইনমেণ্টৰ এনচাৰ 2026 বৰ্ষত নতুনকৈ অহা দিলোঁ। এই সকলোখিনি আপোনালোকে এই প্লেলিষ্টতে চাবলৈ পাব। আৰু এইটো যিহেতু প্ৰাথমিক কুটিল লিপিৰ বিষয়ে এটি আলোচনা এইটো দিয়া আছে, সেইকাৰণে মই পুনৰ নিদিওঁ। এইটো আপোনালোকে আগৰ ভিডিঅ'টোৱে চাব পাৰিব। একেই কুটিল আপোনালোকে প্ৰশ্নটো এনেকৈ লিখি ল'ব যে কুটিল লিপিৰ বিষয়ে এটি আলোচনা আগবঢ়াওক, কিন্তু উত্তৰ যিটো আছে মই ইয়াত দিয়া সেইটোৱে একেই, সেইটো কাৰণে দিয়া নাই। বাকী আপোনালোকৰ যি 3টা আছে পাঠ সমীক্ষা কি আৰু এটা বিস্তৃত আলোচনা, অসমৰ প্ৰেক্ষাপটত পাঠ সমীক্ষাৰ ইতিহাস আৰু জৈৱ বৈচিত্ৰ্য কি শীঘ্ৰে মই দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে মই আপোনালোকৰ অসমীয়া নাটক, অসমীয়া উপন্যাসখনৰ সকলোকেইটা দিলোঁ আৰু লাইফ স্কিলৰো ইতিমধ্যে 2টা দিলোঁ। বাকীখিনি মই সোনকালে দিম। চাব কুটিল লিপিৰ বিষয়ে এটি টকা লিখক বুলি আছে এইটো, কিন্তু একেই কুটিল লিপিৰ বিষয়ে এটি আলোচনা আগবঢ়াওক বুলি আপোনালোকে প্ৰশ্নটো লিখিলেই হ'ব। সকলো এছাইনমেণ্টৰ এনচাৰ আপোনালোকে চাব পৰাকৈ বা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন উত্তৰ সকলোখিনি চাব পৰাকৈ এই চেনেলৰ আপোনালোকে গ'ল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। তেতিয়া সকলোখিনি দেখা পাব। এই চেনেলৰ পৰাই নিশ্চিতভাৱে পৰীক্ষাটো যথেষ্ট সংখ্যক প্ৰশ্ন আহিব। ধন্যবাদ।